এটা করা উড়াছটা গৰমৰ বন্ধটো কেনেকৈ মই ছাত্ৰ ছাত্ৰীসকলক মই আবদ্ধ কৰি ৰাখিব পাৰোঁ আৰু এই আধ্যাত্মিক দিশত মই কেনেকৈ ল'ৰা ছোৱালীখিনি আগুৱাই নিব পাৰিম কিয়নো আজিকালি অভিভাৱকে হওক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হওক আমাৰ যি বিহুসুৰীয়া গীতৰ ওপৰত আমি দেখা পাওঁ তেওঁলোকৰ আগ্ৰহী কিন্তু শংকৰদেৱৰ এই কলাকৃষ্টিৰ ওপৰত তেওঁলোকৰ অকণমান হ'লেও পিছুৱাই দিছে সেয়েহে আমি ভাবোঁ যে অভিভাৱকসকল আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আমাৰ এই শংকৰদেৱে অকণমান হ'লেও আগ্ৰহেৰে ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ চেষ্টা কৰে কিয়নো আমাৰ বেছি সংখ্যক ল'ৰা ছোৱালী আমাৰ BPL কিয়নো তেওঁলোকে আমাৰ যি আৰ্থিক অৱস্থা যেতিয়া টনকিয়াল নহয় সেয়ে তেওঁ এই উদ্যোগটো লোৱাৰ কাৰণে মই নথৈ সুখী আৰু আগলৈকো তেওঁক মই এই গৰমৰ বন্ধত যদি মই এই বিদ্যালয়ত থাকোঁ বা নাথাকোঁ তেওঁক এই আগুৱাই নিয়াত মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আগলৈকে যাতে তেওঁ এই মণিকাঞ্চন কলাকেন্দ্ৰৰ উদ্যোগত আৰু ৩৮ নং বাকীমৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহযোগত এয়া আমাৰ প্ৰধান বাইদেউ আছে প্ৰধান বাইদেউৰ যিটো ইচ্ছা সাৰোগত কৰি আমি মণিকাঞ্চন কলাকেন্দ্ৰৰ ব্যৱস্থাপনা আমি বাকীমৰীয়া অঞ্চলত যেনেকৈ দেওধৰ ৰঞ্জলি মৌখাদী ওপৰপাতি এই বৃহৎ অঞ্চলটোত গুৰুজনাৰ কৃষ্টি সংস্কৃতি যদিও চৰ্চা আছে কিন্তু আগতে আছিলে বৰ্তমান নাই এই মৰ্মে আমাৰ বাইদেউ ক'লে যে এই বিদ্যালয়তে অলপ তুমি যিহেতু বেলেগত শিকাই থাকা আমাৰ ইয়াত অলপ শিকোৱা গতিকে আমি ইয়াত মানে আশা কৰিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি স্থানীয় ল'ৰা ছোৱালীখিনিও কিছু অকণ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আগুৱাই যাওক বৰগীত সত্ৰীয়া নৃত্য আৰু খোল বাদ্য আৰু এই মৰ্মে আমি এটা আয়োজন কৰিলোঁ আৰু যেনেধৰণৰ সহযোগিতা বাইদেৱেও কষ্ট কৰিলে আমিও কষ্ট কৰিছোঁ ইমান সঁহাৰি ল'ৰা ছোৱালী হৈছে কম সংখ্যক হ'লেও আমাৰ ইয়াত আহিছে স্থানীয় ল'ৰা ছোৱালী শিকিবলৈ ইচ্ছা কৰিছে সত্ৰীয়া নৃত্যৰ বৰগীত আৰু খোল বাদ্য ইতিমধ্যে মোৰ সহযোগী হিচাপে মই কুকি কাকতি মোৰ সহযোগী হিচাপে মাতিছোঁ কস্তুৰী ডেকাক মাতিছোঁ আৰু বাইদেউৰ যিটো চেষ্টাক ফলৱতী কৰিবৰ কাৰণেই আমি ভাবিলোঁ যে এই স্থানীয় মানুহখিনি অকণ ল'ৰা ছোৱালীখিনি সুবিধা এটা হওক আৰু সেইটো এটা চেষ্টা আমি অব্যাহত ৰাখিম আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ কেইদিনীয়া হ'ব কাৰ্যসূচী আমাৰ ছদিনীয়া হ'ব আমি কাইলৈৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে এবেলা
অকণমান এক দুই কৰিছে কাৰণ তোমালোকৰ আহিব লাহে সকলোৰে ভৱিষ্যত ভাল হওক আৰু এই ক্ষেত্ৰতে মই ছাৰক অশেষ ধন্যবাদ জনাইছোঁ যাতে এনেদৰে আৰু আগুৱাই যায় আমাকো এনেকৈ সহকৰ্মী হিচাপে লৈ পেলাই আমাৰো এতিয়া আমি পাঁচ নাচোঁ পাঁচ নাচোঁ 1 2 3 go তাকে